নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ ষ্টুডিঅ'ত মই পাৰ্থজ্যোতি বৰুৱা এই মুহূৰ্তত অসমবাসীৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ কাৰণ কাইলৈৰ পৰা ৰাজ্যত পিয়াজৰ পাইকাৰী মূল্য হ'ব 50 টকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত যি বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি সেই খবৰ আপোনালোকক এই মুহূৰ্তত জনাইছোঁ যেহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকত বিশেষকৈ যি নিত্য ব্যৱহাৰ্য সামগ্ৰী আছে সেই সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ এই বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু সেই সিদ্ধান্ত অনুসৰি কাইলৈৰ পৰা পিয়াজৰ পাইকাৰী মূল্য হ'ব 50 টকা আৰু মুখ্যমন্ত্ৰীগৰাকীৰ যি অধ্যক্ষতাত বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ইয়াৰ উপৰি পদপথৰ ব্যৱসায়িক লৈ কাইলৈ পুনৰ আন এখন বৈঠক অনুষ্ঠিত হ'ব যিখন বৈঠক অনুষ্ঠিত হ'ব মহানগৰ উপায়ুক্তৰ কাৰ্যালয়ত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ সন্দৰ্ভত আলোচনা কৰা হ'ব সেই বৈঠকত আৰু আজিৰ এই বৈঠকখন যেহেতু প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল য'ত উপস্থিত আছিল কৃষিমন্ত্ৰী অতুল বৰা খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি পলম নকৰোঁ এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে আমি এই মুহূৰ্তত পোনপটীয়াভাৱে যাব বিচাৰিছোঁ প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়লৈ য'ত উপস্থিত আছে আমাৰ সাংবাদিক গুঞ্জন কলিতা গুঞ্জন পুনৰ আপোনাৰ কাষলৈ এই মুহূৰ্তত গৈছোঁ যিহেতু অত্যন্ত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে কাৰণ কাইলৈৰ পৰা পিঁয়াজৰ যি পাইকাৰী মূল্য সেই পাইকাৰী মূল্য 50 টকা হোৱাৰ পূৰ্ণ সম্ভাৱনীয়তা আছে আৰু এই সন্দৰ্ভত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু কি তথ্য আছে আপোনাৰ সৈতে পাৰ্থ কেইবাটাও সিদ্ধান্ত বৈঠকত গ্ৰহণ কৰা হৈছে আটাইবোৰ সিদ্ধান্ত সম্পৰ্কে মন্ত্ৰীয়ে যদিও বা কোৱা নাই তেওঁ বিশেষকৈ পিঁয়াজ সম্পৰ্কে কথাটো কৈছে যে পিঁয়াজৰ পাইকাৰী মূল্য কাইলৈৰ পৰা 50 টকা হ'ব আৰু পাইকাৰী মূল্যতকৈ খুচুৰা ব্যৱসায়ে 6 টকা বা 7 টকা বেছি ল'ব পাৰিব আৰু এই সম্পৰ্কে কাইলৈ পদপথৰ ব্যৱসায়ীসকলৰ সৈতে উপায়ুক্তৰ কাৰ্যালয়তো এখন বৈঠক অনুষ্ঠিত হ'ব আৰু সেই বৈঠকত চেম্বাৰ্ছ অফ কমাৰ্চৰ ব্যক্তিসকলো তাত উপস্থিত থাকিব আন লোকসকলো তাত থাকিব গতিকে সেই বৈঠকত কি সিদ্ধান্ত হয় এয়া কাইলৈৰ ভাগত ক'ব পৰা যাব কিন্তু কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য ইতিমধ্যে যোগান মন্ত্ৰীগৰাকীয়ে কৈ গৈছে যে আমি ইতিমধ্যে ইয়াৰ পূৰ্বে কৈছিলোঁ যে ইয়াৰ আগত ফ্লাইং স্কোৱাডৰ ব্যৱস্থা কৰা হৈছিল যাতে দামসমূহ কেনেধৰণে কোনে কিমানকৈ নিৰ্ধাৰণ কৰিছে তাৰ যাতে নজৰ ৰাখিব পাৰে যোগান মন্ত্ৰীগৰাকীৰ উত্তৰ আছিল যে সেই একেধৰণে ফ্লাইং স্কোৱাডে কাম কৰি আছে আৰু বিশেষকৈ আজি বৈঠকখনত আৰক্ষী আয়ুক্ত ল এণ্ড অৰ্ডাৰ ADGP GP সিং আজি ইয়াত উপস্থিত হৈছিল গতিকে এই যিসমূহ মূল্য নিৰ্ধাৰণ চৰকাৰৰ ফালৰ পৰা কৰি দিয়া হৈছে বা বৈঠকত যিসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰ ওপৰঞ্চি যাতে কোনো মূল্য বৃদ্ধি কৰিব নোৱাৰে বা অধিক দামত যাতে সামগ্ৰীসমূহ বিক্ৰী কৰিব নোৱাৰে তাৰ বাবে বিশেষ নজৰ প্ৰশাসন আৰক্ষীয়ে ৰাখিব আৰু তাৰ বাবে এই বৈঠকখনত কেতবোৰ সিদ্ধান্ত লোৱা হৈছে আৰু এই যে পাইকাৰী মূল্যৰ 50 টকা নিৰ্ধাৰণ কৰি দিয়া হৈছে আমি ইতিমধ্যে কৈছোঁ যে পাইকাৰী বজাৰত দাম বেলেগ বেলেগ হয় বজাৰ ভেদে দামসমূহ বেলেগ বেলেগ হয় বা পাইকাৰী বজাৰৰ পৰা যেতিয়া খুচুৰা ব্যৱসায়ীসমূহে সামগ্ৰীসমূহ ক্ৰয় কৰে তেওঁলোকে নিজৰ ইচ্ছামতে দাম বৃদ্ধি কৰা বুলিও ইয়াৰ পূৰ্বে যোগান মন্ত্ৰীয়ে পদপথৰ ব্যৱসায়ীসকলক কিন্তু তেওঁ টাৰ্গেট কৰি কৈছিল যে পদপথৰ ব্যৱসায়ীসকলৰ বাবে মূল্য বৃদ্ধি হয় বা অধিক দামত তেওঁলোকে বিক্ৰী কৰা বুলি মন্তব্য কৰিছিল আজিও যেন প্ৰকাৰন্তে তেওঁ সেই কথাখিনিকে এবাৰ দোহাৰি গ'ল সেই মন্তব্য দৰ্শকসকলে কিছু সময় পিছতে শুনিব পাৰিব কিন্তু এই যি 50 টকাৰ তেওঁ কথা কৈছে কাইলৈৰ পৰা এতিয়া 50 টকা কাৰ্যকৰী হ'ব নে নহ'ব সেই নিৰ্দেশনাৰ ওপৰত আমাৰো দৃষ্টি নিবদ্ধ থাকিব যে পাইকাৰী মূল্য যিটো নিৰ্ধাৰণ কৰি দিছে যোগান বিভাগে সেই হাৰত বস্তু বিক্ৰী হৈছে সামগ্ৰী বিক্ৰী হৈছে বিশেষকৈ পিঁয়াজ বিক্ৰী হৈছে নে নাই সেই তাৰ ওপৰতো আমি নজৰ ৰাখিম কিন্তু এই মুহূৰ্তত যদি আমি মন্ত্ৰীগৰাকী কি ভাষ্য দিছে পাৰ্থ সেই যদি দৰ্শকসকলক শুনাই ল'ব পাৰোঁ গুঞ্জনে আমি পুনৰ আপোনাৰ কাষলৈ যাম কিন্তু তাৰ পূৰ্বে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ যিহেতু মন্তব্য আছে সেই মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ আৰু সেই মন্তব্যটোত কেনেধৰণে আচলতে পাইকাৰী মূল্য 50 টকা কৰা হৈছে পিঁয়াজৰ বা অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীৰ কেনেধৰণে মূল্য বৃদ্ধি ৰোধ কৰিব ৰাজ্য চৰকাৰে সেই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছিল এই মুহূৰ্তত সেই মন্তব্যটো আগবঢ়াইছোঁ আৰু সেই মন্তব্য আপোনালোকক এই মুহূৰ্তত শুনালোঁ আৰু
এই মুহূৰ্তত শুনাব বিচাৰিম যিহেতু ইতিমধ্যে আমি জনাইছোঁ যে কেনেধৰণে ৰাজ্য চৰকাৰে আজি গুৰুত্বপূৰ্ণ বৈঠকখনত মিলিত হৈছিল বিশেষকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত সেই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছিল বিশেষকৈ ৰাজ্যত এতিয়া আকাশলংঘী মূল্য বৃদ্ধি বিভিন্ন যিসমূহ সামগ্ৰী নিত্য ব্যৱহাৰ্য সামগ্ৰী আছে সেই সামগ্ৰীৰ যথেষ্ট পৰিমাণে মূল্য বৃদ্ধি হৈছে আৰু যাক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই বিষয়টোক লৈ প্ৰতিবাদো হৈছে পিঁয়াজৰ এতিয়া বিভিন্ন বজাৰত কোনো ধৰণৰ পিঁয়াজৰ মূল্য একে নহয় তাৰতম্য দেখা যায় মূল্যৰ ক্ষেত্ৰত কিছু বজাৰত যদি 80 টকা আন একাংশই 100 টকাকেও ক্ৰয় কৰে প্ৰতি কিলো পিঁয়াজত আনহাতে আলুৰ ক্ষেত্ৰতো যদি চোৱা যায় বিভিন্ন ঠাইত বিভিন্ন দৰ আলুৰ ক্ষেত্ৰতো আৰু এই বিষয়টোক লৈ ৰাজ্য চৰকাৰে আজি এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছিল প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত য'ত উপস্থিত আছিল কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত আছিল যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী উপস্থিত আছিল চেম্বাৰ্ছ অফ কমাৰ্চ উপস্থিত আছিল ব্যৱসায়িক যিসমূহ সংগঠন সেই সংগঠনসমূহ উপস্থিত আছিল আৰু সকলোৰে পৰামৰ্শ আচলতে গ্ৰহণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত যিহেতু মন্তব্য আহি পৰিছে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী সেই মন্তব্যটো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ যোগান বিভাগ কৃষি বিভাগকে আদি কৰি পশুপালন বিভাগকে আদি কৰি বিভিন্ন বিভাগৰ এখন সভা অনুষ্ঠিত হৈছে সভাত এই দ্ৰব্যমূল্য বৃদ্ধিটো কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰ বিতংভাৱে আলোচনা কৰা হয় এই ক্ষেত্ৰত কিছু সিদ্ধান্ত হৈছে আৰু এই সিদ্ধান্তসমূহ কেনেধৰণে কাৰ্যকৰী কৰা হ'ব এই সময়ত অহাকালৈ এখন ডিচি উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতেই তাৰমানে বিতং আলোচনা কৰি এটা প্ৰয়োজনীয় ব্যৱস্থাখিনি গ্ৰহণ কৰা হ'ব মানে খাদ্যদ্ৰব্যৰ মূল্য হ্ৰাস হ'বনে এনেকুৱা ধৰণৰ নাই নাই এতিয়া ধৰি লওক আজি আমি আলোচনা কৰিছোঁ যে তাৰমানে আমাক ধৰি লওক অনিয়ন মাৰ্চেণ্টে আমাক আজি তেওঁলোকে স্পষ্টভাৱে কৈ গৈছে যে তেওঁলোকে অহাকালিৰ পৰা তেওঁলোকে পিঁয়াজৰ যিটো হ'লচেল ৰেট তেওঁলোকে 50 টকা কৰিব বুলি তেওঁলোকে আমাক কৈছে মই এটা জাষ্ট এটা উদাহৰণ দিছোঁ আৰু ইয়াত যিটো শাক পাচলিৰ যিটো মূল্য বৃদ্ধি এই শাক পাচলিৰ মূল্য বৃদ্ধিৰ ক্ষেত্ৰত কিছু আলোচনা হৈছে আমাৰ আৰু এইটো তাৰমানে এতিয়া দেখা গৈছে যে এখন ৰেকগনাইজ তাৰমানে এখন মাত্ৰ মাৰ্কেট আছে শাক পাচলি যিখন পামহি মাৰ্কেট কিছুমান আনঅথৰাইজড আনৰিকগনাইজড মাৰ্কেট আছে সেইবিলাকক কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ বিষয়ে আলোচনা কৰা হৈছে আৰু আমি ভাবোঁ যে সেই আনৰিকগনাইজ মাৰ্কেটবিলাকক নিয়ন্ত্ৰণ কৰিব পাৰিলে যিটো তাৰমানে শাক পাচলিৰ যিটো মূল্য এই মূল্যটো নিয়ন্ত্ৰণ হ'ব আৰু এই বিষয়বিলাক অহাকালি আমি আলোচনা কৰি বিতংভাৱে আমি এটা প্লেন প্ৰগ্ৰাম কৰিম প্লেন প্ৰগ্ৰাম কৰি আমি ব্যৱস্থা গ্ৰহণ কৰিম পাইকাৰীৰ লগত খুচুৰা বিক্ৰীটো যিটো ক'লো যে পাইকাৰী খুচুৰাই বেছিকৈ লয় সেই বস্তুটো কেনেকুৱা কিন্তু চৰকাৰী নীতি কি ধৰণৰ নাই নাই এতিয়া ধৰি লওক ইয়াতে আলু পিঁয়াজৰ ক্ষেত্ৰত যিটো আপুনি যদি ক'ব যায় আলু পিঁয়াজৰ ক্ষেত্ৰত তাৰমানে আমিতো দিছোঁ যে হ'লচেল ৰেটতকৈ মেক্সিমাম 6 টকা তাৰমানে পাইকাৰী ব্যৱসায়ীয়ে তাৰমানে ল'ব পাৰিব এইটোতো আমাৰ আছে জিলা উপায়ুক্ত দিছে আছে এটা ষ্টেণ্ডিং অৰ্ডাৰ আছে কিন্তু ইয়াত তাৰমানে শাক পাচলিৰ ক্ষেত্ৰতো আমি এই কথাটো চিন্তা চৰ্চা কৰি আছোঁ আমি এই বিষয়ে অহাকালি আলোচনা কৰি ল'ম যাতে তাৰমানে হ'লচেল ৰেটতকৈ পাইকাৰী ৰেটটো এটা তাৰমানে নিৰ্দিষ্ট ডিফাৰেঞ্চ এটা থাকে সেই ব্যৱস্থাটো আমি কৰিম আছিল নাই তেওঁলোকে এটা চেম্বাৰ্ছ অফ কমাৰ্চৰ এতিয়া ধৰি লওক মিঠাতেলৰ কথাটো তেওঁলোকে কৈছিল আমি মিঠাতেলৰ বিশেষকৈ মিঠাতেলৰ কথাটো কৈছোঁ যে ইয়াত তাৰমানে ধৰি লওক ইঞ্জিন যিটো মিঠাতেল ইঞ্জিন অইলটোৰ দামটোৰ ক্ষেত্ৰতে আলোচনা হৈছে বিশেষকৈ কিন্তু তেওঁলোকে এই কথাটো কৈছে যে অহাকালি তেওঁলোকে আমাক আলোচনা কৰি কেনেধৰণে মূল্যটো হ্ৰাস কৰিব পৰা যায় অলপ কমকৈ ল'ব পৰা যায় তাৰ বিষয়ে তেওঁলোকে আলোচনা কৰিব অহাকালি আমাৰ লগত ডেফিনেটলি পাব নাই নাই মই ক'লোৱে যেনে হ'লচেল ৰেট পিঁয়াজৰ এতিয়া 60 টকালৈকে আছে 55 টকা আছে অহাকালিৰ পৰা 50 টকাত হ'লচেল ৰেটত পিঁয়াজৰ হ'লচেল মূল্য হ'ব এতিয়া পিঁয়াজৰ হ'লচেল মূল্য যেতিয়া 50 টকা হ'ব ডেফিনেটলি আজিৰ নিচিনাকৈ তাৰমানে 60 টকা 65 টকাত পিঁয়াজ কিনিবলগীয়া নহয় নাই নাই আমাৰ আচলতে যোগান বিভাগৰ যিসকল বিষয়া তেওঁলোকে ঘূৰি আছে
আৰু এই কথাটো আজিৰ দিনৰ যিটো তাৰমানে যিবিলাক ষ্ট্ৰীট ভেণ্ডৰ আছে ষ্ট্ৰীট ভেণ্ডৰৰ ক্ষেত্ৰতহে আচলতে বেছিটো প্ৰব্লেম হৈছে এই ষ্ট্ৰীট ভেণ্ডৰৰ কথাটো আমি তাৰমানে ইয়াতে আমাৰ পুলিচ বিষয়াও আছিল তেওঁলোকৰ উপায়ুক্ত তাৰমানে জিলা প্ৰশাসন আছিল এই বিষয়ে আমি এইবিলাক অহাকালি আলোচনা কৰিলোঁ তাৰমানে ষ্ট্ৰীট ভেণ্ডৰে বেছি কৰিছে বুলি ক'ব বিচাৰে নেকি নাই ষ্ট্ৰীট ভেণ্ডৰ নহয় যিটো আপোনালোকে ধৰি লওক মাজে মাজে পেপাৰ পত্ৰই বা আপোনালোকৰ মিডিয়াত যিটো 80 টকা ওলাইছে প্ৰেক্টিকেলি ভিতৰৰ মাৰ্কেটবিলাকত 80 টকা নহয় আপোনালোকে গ্ৰচাৰী শ্বপত গ'লে পিঁয়াজৰ মূল্য 80 টকা নহয় এই কিছুমানে তাৰমানে 5 কেজি 10 কেজিলৈ বিক্ৰী যেতিয়া যিবিলাকে কৰে তেওঁলোকে তাৰমানে তেনেধৰণে মূল্য লোৱা বুলি আমাৰ তাৰমানে দৃষ্টিগোচৰ হৈছে সেই বস্তু যে নহয় তাৰ কাৰণে আমি ব্যৱস্থা কৰিম আৰু সেয়া আছিল যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ মন্তব্য আৰু বৈঠকৰ পিছত সাংবাদিকৰ আগত এনেধৰণে মন্তব্য প্ৰকাশ কৰিলে ফণীভূষণ চৌধুৰী আমি পুনৰ এই মুহূৰ্তত গুঞ্জনৰ কাষলৈ যাব বিচাৰিছোঁ যিহেতু গুঞ্জন বৰ্তমানে উপস্থিত আছে প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আৰু বৈঠক মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে সমাপ্ত হৈছে গুঞ্জন পুনৰ আপোনাৰ কাষলৈ এই মুহূৰ্তত গৈছোঁ যিহেতু দেখা যায় যে ৰাজ্য চৰকাৰে যেতিয়া পিঁয়াজৰ মূল্য বৃদ্ধি হয় বা নিত্য ব্যৱহাৰ্য যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীৰ মূল্য বৃদ্ধি হয় তেতিয়াই কিন্তু বিশেষ তৎপৰতা গ্ৰহণ কৰে ৰাজ্য চৰকাৰে কিন্তু তাৰ পৰিৱৰ্তে একাংশ যি মধ্যভোগী আছে সেই মধ্যভোগীসমূহেহে এনেধৰণৰ পিঁয়াজৰে হওক বা আলুৰেই হওক বা অত্যাৱশ্যকীয় যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীৰ মূল্য বৃদ্ধি কৰে যাৰ ফলত অস্বস্তিত পৰিবলগীয়া হয় বিশেষকৈ ৰাজ্য চৰকাৰখনে গুঞ্জন চাওক সেয়েহে এতিয়া আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহায় লোৱা হৈছে যাতে যিসমূহ নিৰ্ধাৰণ কৰি দিছে যোগান বিভাগে তাক যাতে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আৰক্ষী বা যোগান বিভাগে যাতে কঠোৰ দৃষ্টি ৰাখিব পাৰে তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে আৰু মই ইতিমধ্যে কৈছোঁৱেই যে মূল্যবৃদ্ধিটো কেৱল এতিয়া বৰ্তমান ৰাজ্যৰ সমস্যা হৈ থকা নাই সমগ্ৰ দেশতে মূল্যবৃদ্ধিৰ জুই জ্বলিছে আৰু বিশেষকৈ মই পুনৰবাৰ উল্লেখ কৰিম যে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ যি বানপানীৰ ফলত পিঁয়াজ উৎপাদনকাৰীসকল বা যিসমূহে গুদানত তেওঁলোকে ষ্টক কৰি ৰাখিছিলে সেইসমূহ যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে আনকি মহাৰাষ্ট্ৰতে 60 লাখ টন পিঁয়াজ নষ্ট হৈ গৈছিল বানপানীৰ ফলত গতিকে এনে এক পৰিস্থিতিত ভাৰতত মূল্যবৃদ্ধি হোৱা বিশেষকৈ পিঁয়াজৰ মূল্যবৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে সেয়েহে ভাৰতে কেন্দ্ৰীয় চৰকাৰে পিঁয়াজৰ ৰপ্তানি বন্ধ কৰি ৰাখিছে কিন্তু আমদানিৰ ক্ষেত্ৰত কিছু শিথিলকৰণ কৰা হৈছে ইৰাণ আৰু তুৰ্কী বা যিসমূহ দেশে পিঁয়াজ উৎপাদন কৰে তেওঁলোকৰ যাতে পিঁয়াজসমূহ সহজে আহিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে গতিকে সিদ্ধান্তসমূহ সম্পৰ্কে যোগান মন্ত্ৰীগৰাকীয়ে কি সিদ্ধান্ত আটাইবোৰ সিদ্ধান্ত সম্পৰ্কে যদিও বা তেওঁ নকলে কিন্তু ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ যে তুৰস্কৰ পিঁয়াজ গুৱাহাটী মহানগৰীত বজাৰত পোৱা গৈছিল বগা পিঁয়াজ বুলি আমি যিটো কওঁ গতিকে এই পিঁয়াজৰ মূল্যবৃদ্ধি ৰোধৰ বাবে এতিয়া 50 টকা পাইকাৰী মূল্য কৰিছে ৰঙা পিঁয়াজৰ ক্ষেত্ৰত যদি ইয়াৰ পিছতো যদি পৰিস্থিতি এনেধৰণে থাকে বা মূল্যবৃদ্ধি যদি ৰোধ নহয় তেনেহ'লে আন কি পন্থা অৱলম্বন কৰিব সেই সম্পৰ্কে কিন্তু এতিয়াও জানিবলৈ বাকী আছে বা সংবাদ মাধ্যমক এই মুহূৰ্তলৈকে সেই বিষয়ে অৱগত কৰা হোৱা নাই গতিকে মুখ্যমন্ত্ৰীগৰাকীৰ তৎপৰতাত আজি যিহেতু এই বৈঠকখন অনুষ্ঠিত হৈছে মূল্যবৃদ্ধি ৰোধৰ বাবে কাৰণ মই কৈছোঁৱেই যে বিধানসভা নিৰ্বাচন আছে সন্মুখত আৰু মূল্যবৃদ্ধি এটা এনেধৰণৰ ইয়াক ইছ্যু কৰাৰ বাবে কোনো কাৰণত বিজেপিয়ে আন ৰাজনৈতিক দলসমূহক সুযোগ নিদিয়ে গতিকে যিকোনো প্ৰকাৰে মূল্যবৃদ্ধি ৰোধৰ চেষ্টা বিজেপিয়ে কৰিব আৰু সেয়েহে এই বৈঠকখন অনুষ্ঠিত কৰা হৈছে বৈঠকত ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে আহি ভাষ্য দি গ'ল আৰু কাইলৈ আছে উপায়ুক্ত কাৰ্যালয়ত বৈঠক অনুষ্ঠিত হ'ব পদপথৰ ব্যৱসায়ীসকলৰ সৈতে যি পদপথৰ ব্যৱসায়ীসকলকে দুখী বুলি বাৰে বাৰে ক'বলৈ কুণ্ঠাবোধ নকৰে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে গতিকে এতিয়া বৈঠকত কি ধৰণৰ সিদ্ধান্ত হ'ব পাইকাৰী মূল্যতকৈ যিহেতু যোগান মন্ত্ৰীয়ে কৈছে যে 100 টকাহে বেছি খুচুৰা ব্যৱসায়ীসকলে ল'ব পাৰিব সেই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তত পদপথৰ ব্যৱসায়ীসকল ৰাজি হয়নে নহয় তাকো সেয়াও লক্ষণীয় হ'ব কাৰণ ইয়াৰ পূৰ্বে মূল্যবৃদ্ধিৰ সময়ত আমি দেখিছিলোঁ যে পদপথৰ ব্যৱসায়ীসকলৰ পদপথৰ যিসমূহ পাচলি ব্যৱসায় আছিল তাত কিন্তু আপুনি পিঁয়াজ বিচাৰি পোৱা নাছিল এনেধৰণৰ পৰিস্থিতি পুনৰবাৰ গুৱাহাটী মহানগৰীত হ'ব নেকি এনে বিভিন্ন প্ৰশ্নৰ উত্থাপন এই মুহূৰ্তত হৈছে বা বিভিন্নজনৰ মনত এনেধৰণৰ প্ৰশ্নসমূহ আহিব গতিকে কোনো এটা পক্ষ ক্ষতিগ্ৰস্ত নোহোৱাকৈ কোনো এটা পক্ষ লোকচানৰ সন্মুখীন নহ'বলগীয়াকৈ কি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব জ্ঞাপন কৰিছোঁ গুঞ্জন এই সন্দৰ্ভত সবিশেষ তথ্য জনোৱাৰ বাবে আমি পৰৱৰ্তী সময়ত আপোনাৰ সৈতে পুনৰ যোগাযোগ স্থাপন কৰিম কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ এই যে আজি যিখন বৈঠক অনুষ্ঠিত হৈছিল বিশেষকৈ নিত্য ব্যৱহাৰ্য যিসমূহ সামগ্ৰী আছে সেই সামগ্ৰীৰ অত্যাধিক যি মূল্য বৃদ্ধি হৈছে তাক লৈ যিহেতু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত এই বৈঠক অনুষ্ঠিত হৈছিল যিখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তাৰে অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্তটো হ'ল যে কাইলৈৰ পৰা পিঁয়াজৰ পাইকাৰী মূল্য হয়তো 50 টকা হোৱাৰ পূৰ্ণ সম্ভাৱনীয়তা আছে আৰু এতিয়া বজাৰত প্ৰায় বজাৰ বিশেষে 80 পৰা 100 টকা পিঁয়াজৰ মূল্য হৈছে কিন্তু কাইলৈৰ পৰা সেই
পিঁয়াজৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনীয়তা এতিয়া প্ৰকট হৈ উঠিছে অৱশ্যে কাইলৈ আন এখন গুৰুত্বপূৰ্ণ বৈঠক আছে যি বৈঠকত বিশেষকৈ মিলিত হ'ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত কাইলৈ সেই বৈঠকখন অনুষ্ঠিত হ'ব য'ত উপস্থিত থাকিব পদপথৰ ব্যৱসায়ীসকল আৰু উপায়ুক্তৰ কাৰ্যালয়ত ইতিমধ্যে জনাইছে সেই বৈঠকখন অনুষ্ঠিত হ'ব আৰু মূল্যবৃদ্ধিৰ ৰোধ কেনেধৰণে আচলতে ৰাজ্য চৰকাৰে কৰিব তাক লৈ এতিয়া ৰাজ্য চৰকাৰে বিশেষ কাৰ্যপন্থা লৈছে চিন্তা চৰ্চা কৰিছে আলোচনা কৰিছে পৰ্যালোচনা কৰিছে আৰু কাইলৈ যিখন বৈঠক হ'ব সেই বৈঠকখনে অন্য এক দিশ নিশ্চয়কৈ নিৰ্ণয় কৰিব কিন্তু এই মুহূৰ্তলৈকে যি আপডেট আহিছে সেই আপডেট অনুসৰি কাইলৈৰ পৰা হয়তো পিঁয়াজৰ পাইকাৰী মূল্য 50 টকা হোৱাৰ পূৰ্ণ সম্ভাৱনীয়তা আছে